হাই ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে জ্ঞানচেল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি কিছুমান প্লেগ্ৰাউণ্ডৰ নামৰ বিষয়ে আলোচনা কৰিম। যেনেকৈ ধৰক ইয়াতে এই ছবিখনত এখন প্লেগ্ৰাউণ্ড দিয়া আছে। এই প্লেগ্ৰাউণ্ডখনত বক্সিং খেলা হয়। এই প্লেগ্ৰাউণ্ডখনত বক্সিং খেলা হয় আৰু এই প্লেগ্ৰাউণ্ডখনৰ এটা নাম আছে, সেই নামটো হ'ল ৰিং। যেনেকৈ বক্সিং খেলা প্লেগ্ৰাউণ্ডখনৰ নাম ৰিং, ঠিক তেনেকৈ বাস্কেটবল, ভলীবল, ফুটবল, ক্ৰিকেট এই সকলোবোৰ খেলৰ বাবে একোখন প্লেগ্ৰাউণ্ড থাকে আৰু সেই প্লেগ্ৰাউণ্ডবোৰৰ একোটা নাম থাকে। আজিৰ এই ভিডিঅ'টোত সেই প্লেগ্ৰাউণ্ডবোৰৰ নামবোৰৰ বিষয়ে আমি আলোচনা কৰিম। আহক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে স্পৰ্টছ লিখা আছে, এইফালে লিখা আছে নেম অফ প্লেগ্ৰাউণ্ড। ইয়াতে স্পৰ্টছ মানে খেল, কি খেল? বেডমিণ্টন। এই প্লেগ্ৰাউণ্ডখনত এই মানুহ দুজনে বেডমিণ্টন খেলি আছে। গতিকে এই প্লেগ্ৰাউণ্ডখনৰ নাম কি? এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল কোৰ্ট। বেডমিণ্টন কি প্লেগ্ৰাউণ্ডত খেলা হয়? বেডমিণ্টন খেলা হয় কোৰ্টত। মানে যিখন প্লেগ্ৰাউণ্ডত খেলপথাৰত বেডমিণ্টন খেলিব, সেই খেলপথাৰখনৰ নাম কোৰ্ট হয়। নেক্সটটো চাব। নেক্সটটোত খেল দিয়া আছে বেছবল আৰু এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ডায়মণ্ড। এই যিখন প্লেগ্ৰাউণ্ড আছে, এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ডায়মণ্ড। তাৰ পিছৰটো চাব বক্সিং। এই প্লেগ্ৰাউণ্ডখনত বক্সিং খেলা হয় আৰু এই প্লেগ্ৰাউণ্ডখনক ৰিং বুলি কোৱা হয়। বক্সিং প্লেগ্ৰাউণ্ড নেম ৰিং। তাৰ পিছৰ খেলটো চাব ক্ৰিকেট। ক্ৰিকেট অতি জনপ্ৰিয় খেল, গতিকে ইয়াৰে প্লেগ্ৰাউণ্ডখনৰ নামটো নিশ্চয় আপোনালোকে গম পাব, পিটছ। ক্ৰিকেট পিটছত খেলা হয়। তাৰ পিছৰটো চাব গল্ফ। প্লেগ্ৰাউণ্ডৰ নাম হ'ল লিংক গ্ৰীণ কোৰ্ছ। গল্ফৰ তিনিটা নাম আছে প্লেগ্ৰাউণ্ডৰ, ইয়াতে বেছি জনপ্ৰিয় নেম হ'ল কোৰ্ছ। ইয়াতে গল্ফ খেলি আছে, এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল কোৰ্ছ। তাৰ পিছৰটো চাব স্পৰ্টছ খেল হ'ল আইচ হকী। আইচ হকী খেলা প্লেগ্ৰাউণ্ডখনৰ নাম হ'ব ৰিংক। এই প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ৰিংক। তাৰ পিছৰ খেলটো চাব লন টেনিছ। লন টেনিছ খেলি আছে ইয়াতে। এই লন টেনিছ খেলা প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল কোৰ্ট। লন টেনিছ খেলা প্লেগ্ৰাউণ্ডখনৰ নামো কোৰ্ট। এইফালে বেডমিণ্টন খেলা প্লেগ্ৰাউণ্ডখনৰ নামো আমি কোৰ্ট পাই আহিছোঁ। নেক্সটটো চাব স্কেটিং। স্কেটিং এটা খেলা হয় আৰু এই স্কেটিং খেলা প্লেগ্ৰাউণ্ডখনক ৰিং বুলি কোৱা হয়। ইয়াতে স্কেটিং কৰি আছে, এই স্কেটিং কৰা প্লেগ্ৰাউণ্ডখনক ৰিং বুলি কোৱা হয়। তাৰ পিছৰটো চাব ৰেষ্টলিং। প্লেগ্ৰাউণ্ডখনৰ নাম হ'ল ৰিং এৰেনা। এই ৰেষ্টলিং খেলা প্লেগ্ৰাউণ্ডখনকো ৰিং বা এৰেনা বুলি কোৱা হয়। তাৰ পিছৰটো চাব টেবুল টেনিছ। টেবুল টেনিছ, ইয়াতে টেবুল টেনিছ খেলা হয়। এইফালে এটা মানুহ থাকিব, এইফালে এটা থাকিব। ইয়াতে টেবুল টেনিছ খেলা হয় আৰু এই টেবুল টেনিছ খেলা এই প্লেগ্ৰাউণ্ডখনক কি বুলি কোৱা হয়? বৰ্ড বুলি কোৱা হয়। টেবুল টেনিছ বৰ্ড। তাৰপিছৰটো চাব নেটবল। নেটবল খেলা প্লেগ্ৰাউণ্ডখনক কি বুলি কোৱা হয়? কোৰ্ট। এই প্লেগ্ৰাউণ্ডখনকো কোৰ্ট বুলি কোৱা হয়। ইয়াতে কি খেলে? নেটবল খেলে। গতিকে নেটবল, লন টেনিছ, বেডমিণ্টন এই তিনিওটা খেলৰ আমি কোৰ্ট পালোঁ প্লেগ্ৰাউণ্ডৰ নাম। চ' ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত আমি 11টা খেলৰ প্লেগ্ৰাউণ্ডৰ নামৰ বিষয়ে আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'টোত আমি আৰু কেইটামান প্লেগ্ৰাউণ্ডৰ নামৰ বিষয়ে আলোচনা কৰিম। আৰু এই প্লেগ্ৰাউণ্ডৰ নামবোৰ এক্সামত আহি থাকে, আপোনালোকে নামবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। আৰু ফ্ৰেণ্ডছ, আপোনালোক যদি এই চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।